পাঞ্জাবত অনুষ্ঠিত 24তম সাব জুনিয়ৰ নেশ্যনেল উছু চেম্পিয়নশ্বিপত পদক লাভেৰে উচলিল ডিমোৰ 4 খেলুৱৈ 1 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা পাঞ্জাবত 24তম সাব জুনিয়ৰ নেশ্যনেল উছু চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰি শিৱসাগৰ জিলাৰ টিমো 21 কেজি শাখাত নিবিৰ চেতিয়াই ব্ৰঞ্জৰ পদক 24 কেজি শাখাত শ্যামল জ্যোতি দুৱৰাই ব্ৰঞ্জৰ পদক 36 কেজি শাখাত অংকিতা চেতিয়াই সোণৰ পদক আৰু 42 কেজি শাখাত চন্দিকা চেতিয়াই ব্ৰঞ্জৰ পদক লাভ কৰি শিৱসাগৰ তথা ডিমোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে খেলুৱৈ কেইগৰাকীৰ সফলতাত আছে শিৱসাগৰ জিলা উচ্চ ক্ৰীড়া সন্থাই ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত খেলুৱৈ কেইগৰাকীক উষ্ম আদৰণি জনোৱাৰ পৰি সম্বৰ্ধনা জ্ঞাপন কৰে ডিমোৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ নমস্কাৰ মই চন্দিকা চেতিয়া মই যোৱা 1 তাৰিখৰ পৰা 6 তাৰিখলৈকে পঞ্জাবত অনুষ্ঠিত হোৱা নেশ্যনেল সাব জুনিয়ৰ গেমটোত আমি 4জনে অনুষ্ঠিত গৈছিলোঁ তাত আমি সকলোৱে মেডেল পাবলৈ সক্ষম হৈছোঁ মই ব্ৰঞ্জৰ মেডেল পাইছোঁ 4জনৰ লগত খেলি আৰু এওঁলোকে ব্ৰঞ্জৰ মেডেল পাইছে আৰু শ্যামল দুৱৰাই ব্ৰঞ্জৰ মেডেল পাইছে আৰু অংকিতা চেতিয়া গ'ল্ড মেডেল পাইছে আমাক যোৱা 1 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰলৈ পাঞ্জাবত 24তম নেশ্যনেল উছু চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল উক্ত চেম্পিয়নশ্বিপত আমাৰ শিৱসাগৰ জিলাৰ 4গৰাকী খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্ব কৰি উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গ'ল্ড মেডেল ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে যিকেইজন খেলুৱৈয়ে পদক লাভ কৰি আমাৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ ডিমোলৈ গৌৰৱ কঢ়িয়াই আনিছিলে আজি সেই খেলুৱৈকেইজনক আমি শিৱসাগৰ জিলা উছু ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ যাতে অনাগত দিনত খেলুৱৈসকলে আৰু ভাল ধৰণে অনুশীলন কৰি যাতে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যাতে অংশগ্ৰহণ কৰি যাতে ভাৰতবৰ্ষ তথা অসমৰ লগতে শিৱসাগৰ ডিমোলৈও যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে সেই খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণে আজি আমি এই সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰিছিলোঁ।